আকাশ সাথে তোমাদের ফ্লাইং হবে লাগে তোমাদের আর থ্যাংক ইউ ডাইরেক্টর again নমস্কার ভাই জীবনে গরম হবি জীবনের পকেট গরম হবো আর গরম হলে পকেট ঠান্ডা করে গরম হওয়ার ইচ্ছা আছে নাই আমাদের রহমান স্যার আহি আছে ইনার রহমান ডায়াবেটিক ডিলার জানো চাই ক'লে মোৰ নাম এম ডি আকাশ আলী মই 2017 চনৰ পৰা বেপাৰটো কৰিছিলোঁ মাইনাৰ বিষ্টাইল আজিৰ ডেটত আপোনাৰ আগত উভা হ'ব এজে চিটিচিত খাৰা হৈ আছোঁ আৰু এইটো মোৰ নহয় এণ্টাৰ মোৰ টিমৰ আৰু মই যিটো হাৰ্ডলাইন আপলাইন মিষ্টাৰ সুৰঞ্জন দাস ছাৰ এটা জোৰদাৰ বিচাৰ মানে খবৰ কৰে বহুত কিবা কিবি ক'লে আপুনি শুনিছে নিশ্চয় ভাল লাগিছে এই কামত মই কেইটামান কথা ক'ম মাত্ৰ কাৰণ আমাৰ যি আই পি চি লিডাৰ আছে আমাৰ আগত তেখেতৰ পৰা শুনিবলগীয়া বহুত আছে এই কামত প্ৰথমতে আপোনাৰ একটো সহ্য লাগিব আৰু দুইটো ধৈৰ্য লাগিব হেল্ল' কি লাগিব এইটো এনেকুৱা নহয় যে ইনজেকশ্যন মাৰিলে লগে লগে পানীটো ডাঙৰ হৈ যাব হেল্ল' মাইনাটো এনেকুৱা নহয় যে ইনজেকশ্যন মাৰিলে লগে লগে ডাঙৰ হ'ল এনেকুৱা হ'ব নেকি আরে বিয়া পাঠার পিছনে মৌমা লাগে বাচ্চা পয়দা হবে পিছনে বাচ্চা পয়দা হয় নাকি হ্যালো কথা হয় নাকি এটা কোনছে নাকি কালি বিয়া বলে আজকে বাচ্চা হবে রে ভাই হ্যালো এই নকরা আপনাদেরকে মই কথা বলা বলে বহুত ভাল পাও হয় নাকি এই মাইনাটো তেনেকুৱা নহয় যে ইনজেকশ্যন মাৰি লগে লগে ডাঙৰ একেবাৰে ডাঙৰ হৈ গ'ল ইয়াতে সহ্য কি লাগিব ধৈৰ্য যাৰ সহ্য নাই সি লাইফত এই কামৰ পৰা ছাকচেছ হ'ব নোৱাৰে আজি কেইদিনমান আগত এটা জেগাত মই গৈছিলোঁ বাৰান্দাত আপোনাৰ ৰুমৰ ভিতৰত 3 ঘণ্টা গৈছোঁ কেই ঘণ্টা 3 ঘণ্টা গৈছোঁ এটা কথা শুনাৰ কাৰণে ঠিক আছে চাই লওঁ কেইদিনমান ৰখা কি কৈছিল এই কথা লওঁটো 3 ঘণ্টা আগতে কৈ দিব পাৰে না হয় কি নহয় ঠিক আছে আকাশী চাই লওঁ কেইদিনমান ৰখা কিন্তু কেতিয়া হ'ব পাৰে কিন্তু 3 ঘণ্টা গৈছোঁ পালা তাক কৈ সহ্য আৰু ধৈৰ্য যাৰ সহ্য নাই আৰু ধৈৰ্য নাই এই কামটো আজিয়ে বাদ দিয়ক মিছা কথা আপুনি আগবাঢ়িব নোৱাৰে অলপ দিন যাব কিন্তু নিজে পিছত গুচি যাব তো মাই ডিয়াৰ ফ্ৰেণ্ড বেছি দেৰি নকৰোঁ মই এটা কাহিনী ক'ম কাহিনী কৈ মই আজি স্পীচ শেষ কৰিম তো এটা ৰজা আছিল ৰজাৰ 3টা পুতেক আছিল কেইটা পুতেক কাহিনী আপুনি শুনি ভাল পায় ন জানো স্পেচিয়েলি মই 3টা পুতেক আছিল তো 3টা পুতেকক ৰজাই এদিন মাতি আনিলে সিহঁতৰ সহ্য আৰু ধৈৰ্য নাছিল কি নাছিল সহ্য আৰু ধৈৰ্য নাই ৰজাই এৰিছিল মই বৰাৰ পিছতে ৰাজ দৰবাৰ কেনেকৈ চলাব কাক মই ৰজা পাতিম কোনে চলাব মোৰ দেহাৰ প্ৰতি বিশ্বাস নাই কিন্তু চলাব কাই তো তেতিয়া ৰজা এটা পৰীক্ষা কৰিলে পিছত শুনা পাইছে ছাৰ বাইদেউসকল পিছত নেকি আৱাজ আছে নহয় মোৰ আৱাজটো হেণ্ডছ ফ্ৰী হ'ল টেনশ্যন ল'ব নাই তো জানো যে 3টা পুতেকক ক'লে বেটা তুমি ইফালে আহা আহি উঠিলে গ'লে ক'লা যোৱা 1 বছৰত কেইমাহ হয় এটা কৈছিল ছাৰ 12 মাহ ইয়েছ তো 12 মাহত 3টা ভাগ কৰ কেইটা কৰিব 4 মাহ 3টা ভাগ হ'ব কি নাই হ'ব কি নাই তো কৈছিল যে প্ৰথম ডাঙৰ ল'ৰাটো আহা যে তুমি যোৱা আমাৰ ৰাজ্যত কেইডাল গছডাল নাই তুমি গছডাল চায়া আৰু গছডালৰ নাম হ'ল নাচপতি কি গছ নাচপতি গছ আমাৰ ৰাজ্যত নাই বেলেগ ৰাজ্যত তুমি একবাৰ চাই আহা নাচপতি গছ কেনেকুৱা আহি কিনে মোক ক'বা যে দেউতা নাচপতি গছ এনেকুৱা কি গছ 4 মাহ ঘূৰি আহিলে দেউতা আমাৰ নাচপতি গছ চাই আহিলোঁ বোলে একো ক'ব নালাগে তুমি আৰামত থাকা যিদিনাখন মই ফুটিম তুমি সেইদিনাখন ক'বা এতিয়া থাকা নেক্সট আকৌ 4 মাহ মাজত পুতাকটো আহি তাকো ক'লে যোৱা এটা তোমাৰ বাৰী হয় তুমি যোৱা নাচপতি গছ চাই আহিব যোৱা কিয় নাচপতি গছ চাই আহিলা কিয় আহিলা দেউতা চাই আহিলোঁ নাই তুমি একো ক'ব নালাগে যিদিনাখন মই ফুটিম তুমি সেইদিনাখন ক'বা নেক্সট সৰু পুতাকটো আহিল যে তুমি এবাৰে যোৱা তুমিও 4 মাহ লগাই আহা যোৱা নাচপতি গছ চাই আহা সিও ক'লে এফালে
সি যায় সিও আহিলে ঠিক আছে 1 বছৰৰ পিছত ৰজা এনেকুৱা দৰবাৰ পাতিলে গোটেই মন্ত্ৰী চন্ত্ৰী ৰজা সৰু ৰজা ডাঙৰ ৰজা চব থাকিলে আৰু গোটেই পাৰ্লিয়ামেণ্ট গৈছে 3টা পুতেক মাতিলে প্ৰথম ডাঙৰ পুতেক ক'লে আহা তুমি আহা এতিয়া নাচপতি কি হয় লিম্বেকেটটো কি হয় কোৱা হেল্ল' লিম্বেকেটটো কি কোৱা তাৰমানে নাচপতি গছডাল কি হয় কোৱা বুজি পোৱা নাই ধৰিব পাৰিছে লিম্বেকেটটো কি হয় কোৱা তাৰমানে নাচপতি গছডাল কি হয় কোৱা ঠিক নাই দেউতা ইয়াৰ থেকে ভাল বস্তু আমাৰ বাৰীৰ পিছফালে আছে ইমান ডাঙৰ আম গছ জাম গছ ইমান ধুনীয়া গছ আপুনি কি গছ চাবা গেল চালা এই চাপৰ ওপৰ কেতেৰা মেতেৰা পাত নাই একো নাই শুকান মুকান সেইটো গছ নেকি বেকাৰ চাৰি কামত জংঘলে ঘূৰি সেই গছ নেকি এই সময়তে মাজতে না না দেউতা নাচপতি গছ তেনেকুৱা নহয় নহয় মই নিজে চাইছোঁ কিমান ধুনীয়া পাত চাত আছে কিমান জোপোহা গছ ইমান ধুনীয়া নাচপতি গছ ই উল্টা পুল্টাকৈ আছে নাচপতি গছ ধুনীয়া হয় মই নিজে চাই আছোঁ কিন্তু এটা তাত দুখ আছে তাতে ফল লগা নাই তো সৰু পুতেকে মোৰ এই দুটাই মিছা কথা কৈছিল নাচপতি গছ মই চাই আছোঁ তাতে ইমান ধুনীয়া তাতে ফলো আছে আৰু মই তাতে চিঙি পেলাই খাইছোঁ কি ধুনীয়া মিঠা ৰাইজক সুধিছোঁ ৰাইজে কৈছে এইডালে নাচপতি গছ হয় ইহঁত দুটাৰ মিছা কৈছিল কি কয় তই মিছা কৈছা তই মিছা কৈছে তই 3টাৰ মাজত কাজিয়া কিন্তু তেতিয়া ৰজাই ক'লে ৰবা কাজিয়া নকৰিবা তোমালোকে 3জনে সত্য 3জনেও নাচপতি গছে দেখিছা হেল্ল' কিন্তু পিছে বেচা কেতিয়া